ঘৰত ককাৰ শ্ৰাদ্ধ আছে পৰহিলৈ। সকলোবোৰ মিতিৰ গোট খাইছেহি দুদিনমানৰ পৰা। খুৰাৰ ল'ৰা প্ৰিন্সো আজি পালেহি পুৱা। খুৰা-খুৰী আগতেই পালেহি। আচলতে কথাটো এই কাৰণেই ক'ব লগা হ'ল, মোৰ মনটোৰ ভিতৰত হৈ থকা খেলিমেলি ভাৱবোৰ আৰু দেহত হৈ থকা যৌৱনৰ আশাবোৰ। মই ৰিমি, ক্লাছ 10ত পঢ়ি আছোঁ। প্ৰিন্স দাদাও ডিগ্ৰী পঢ়ি আছে। সিহঁতৰ ঘৰ গুৱাহাটীত। মই থাকোঁ ডিব্ৰুগড়ত। 6 মাহৰ আগৰ কথা। মই গুৱাহাটী গৈছিলোঁ মাহঁতৰ লগত। দাদাহঁতৰ ঘৰতে আছিলোঁ সেইকেইদিন। দাদাৰ এটা দামী কেমেৰা আছে। মোক দাদাই কেইখনমান ফটো তুলি দিবলৈ বিচৰাত ময়ো ৰাজি হ'লোঁ দাদাৰ সৈতে ওলাই যাবলৈ। ভাল লোকেশ্যন বিচাৰি বহু দূৰ পালোগৈ। ঠাইটুকুৰাৰ নামো এতিয়া মনতেই নপৰে। ধুনীয়া ঠাই এটুকুৰা বিচাৰি পালোঁ। পাহাৰীয়া ঠাই, নিজৰাৰ কুলু কুলু পানীৰ শব্দত নিজকে হেৰুৱাই পেলালোঁ খন্তেকৰ বাবে। কাৰণ কেতিয়াবা এনে মুহূৰ্তবোৰ ভাল লগাৰ কাৰণ সময়, সংগী আৰু সমীৰ। দাদাই মোৰ ফটো তোলাত লাগে। ভিন্ন এংগলত, ভিন্ন একশ্যনত ফটো তুলিবলৈ ল'লে। দাদাৰ সান্নিধ্যলৈ আহি মোৰ আগৰে পৰাই ভাল লাগিছিল। প্ৰিন্স দাদা সঁচাই প্ৰিন্সৰ দৰে। মডেলিং কৰে, ওখ পাখ ল'ৰা, ঘৰৰ একমাত্ৰ ল'ৰা। দেউতাক এজন নামজ্বলা ঠিকাদাৰ। ফটোবোৰ তোলাৰ মাজতেই ফটোবোৰ চাওঁ দাদাৰ কেমেৰাৰ ডিছপ্লেত। দাদাৰ বাহুত মোৰ মূৰটো লগাই আৰাম কৰি হাঁহি ফূৰ্তিৰে ফটোবোৰ চাবলৈ ল'লোঁ। দাদাই মাজে মাজে ধেমালিতে, গালত চিকুটে, গলধনত টান হাতখনেৰে পিটিকি দিয়ে মৰমতে। মৰমবোৰ মোৰো ভালেই লাগিল। ঠাইটুকুৰাত মানুহ বেছি নাছিল সেই সময়ত। দাদাৰ মোৰ মাজত ধেমালিৰ মাজতে আবেলিটো ক্ৰমান্বয়ে আন্ধাৰলৈ পৰিৱৰ্তন হৈছিল। দাদাই হঠাতে মোক সাৱটি ওঠত চুমা এটা খাই দিলে। আমাৰ পাছফালে দুটা ডাঙৰ শিল আছিল, গতিকে আমাক কোনেও দেখা পোৱা নাছিল। মই বুজি পাইছিলোঁ মোৰ গাত হৈ থকা উচপিচবোৰ হয়তো দাদাৰ ক্ষেত্ৰতো হৈছিল। দাদা যিহেতু ল'ৰা, সি সেইটো লুকুৱাই ৰাখিব নোৱাৰিলে। মই তথাপিও তাক একো বিৰোধ নকৰি ক'লোঁ, গধূলি হৈছে দাদা, যাওঁ নেকি? মই যদিও কৈছিলোঁ, কিন্তু মোৰ অলপ মন আছিল দাদাৰ সৈতে অন্তৰংগ মুহূৰ্ত কিছুমান অনুভৱ কৰিবলৈ। মোক কিমাননো ভাল পায় দাদাই চাবলৈ মন গৈছিল। আচলতে মোৰ কোনো বয়ফ্ৰেণ্ড তেতিয়া নাছিল, এতিয়াও নাই, যদিও মোক ভাল পোৱা ল'ৰাৰ লিষ্টখন দীঘলীয়া। মই শুনিবলৈ পাইছিলোঁ ল'ৰাই ভাল পালে ছোৱালীৰ লগত কি কি কৰে। মোৰ যিহেতু এক্সপিৰিয়েঞ্চ একো নাছিল, সেইটো আজি হ'বলৈ গৈ আছিল। গতিকে অলপ সময় দাদাক দিবলৈ ময়ো আগবাঢ়িছিলোঁ। হঠাৎ দাদাই ক'লে, ৰিমি, আই এম ছৰি ৰিমি। দাদাই যাবলৈ ল'লে। মোৰ খংহে উঠিল, কিন্তু কওঁনো কেনেকৈ যে মই ৰাজি আছোঁ কিছ কৰিবলৈ। মই দুখ মনেৰে নিজকে দুখিলোঁ। মোৰ পৰা হয়তো দাদাই সহযোগ নাপালে। বাইকত উঠি মনে মনে ধুনীয়া মনোমোহা ঠাইখিনি এৰি আহি আছিলোঁ। বহু সময় দাদায়ে একো কোৱা নাছিল। ময়ো নিশ্চুপ আছিলোঁ। দাদাৰ ফোন কল এটা অহাত বাইকখন ৰখাই ৰিচিভ কৰিলে। ঘৰৰ পৰা খবৰ লৈছিল। দাদাই ক'লে যে আমি আহি আছোঁ লাহে লাহে। মোবাইলটো পকেটত ভৰাই দাদাই সুধিলে, ৰিমি, কি হ'ল? একো কথা নোকোৱাকৈ আছা, বহু সময় হ'ল। মই ক'লোঁ, তুমি একো কোৱা নাই যে, সেইকাৰণে ময়ো একো কোৱা নাই। ৰাস্তাৰ চাৰিওফালে পাহাৰ, আগে পিছে এখন দুখন ঘৰলৈ উভতি যোৱা দুখনমান বাইক, গাড়ী। ৰাস্তাত আন্ধাৰবোৰ বাঢ়ি আহিবলৈ লৈছিল। দাদাই হঠাতে আকৌ বাইক ৰখাই মোৰ হাতখন ধৰি ক'লে, ৰিমি, তুমি চাই বেয়া পোৱা নাইতো? মই কথাটো কেনেকৈ ক'ম দাদাক ধৰিব নোৱাৰিলোঁ। দাদা বাইকৰ পৰা নামিলোঁ। কি হ'ল ধৰিব নোৱাৰি ময়ো নামিলোঁ। ঠাইটুকুৰা যথেষ্ট ঠাণ্ডা আছিল। মোৰ পাতল টি চাৰ্টটোত কুচি মুচি নিজকে বচাবলৈ চেষ্টা কৰিছিলোঁ। দাদাই আকৌ ক'লে, যদি তুমি সঁচাই বেয়া পোৱা নাই, তুমি মোক এটা চুমা দিয়া, আৰু যদি বেয়া পাইছাই কোৱা যে মই বেয়া কাম কৰিছোঁ। এখন গাড়ী হৰ্ণ বজাই পাৰ হৈ গৈছিল। লাইটৰ পোহৰত দাদাৰ চকুত থকা প্ৰশ্নবোৰত প্ৰেমৰ গভীৰ প্ৰস্তাৱ পাইছিলোঁ। দাদাৰ হাতত ধৰি দাদাৰ বুকুত সোমাই পৰিলোঁ। দাদাই সাৱটি ল'লে। মোৰ ওঠকেইটা দাদাৰ ওঠত লগাই দিলোঁ। দাদাই মোক ওঠকেইটা মুখত ভৰাই খোৱাত লাগে। এখন বাইকৰ শব্দ হোৱাত মই তাক পিঠিত চপৰিয়াই দিলোঁ। বাইকখন পাৰ হোৱাত সি মোক জোৰকৈ সাৱটি মুখ, ডিঙি, কাণত চুমা খাই মোৰ তলখন তিয়াই পেলালে। মই ক'লোঁ, ব'লা দাদা,
পিছৰ পৰা সাৱটি ললো দাদাক। পিহাকেইটা ঠিকছে দবাই লগালো দাদাৰ পিঠিত। উফ! দাদাই মোৰ সোঁ ভৰিত হাতেৰে মৰমেৰে হাতখন বোলাই দিয়ে। মই ভৰিৰে দাদাক চেপি দি মোৰ যে ভাল লাগিছে দাদাক জনালো। দাদাই কৰঙণলৈ হাতেৰে মোহাৰি থাকে। উফ! ঘৰ আহি সকলোৰে সৈতে কথা পাতি চাহ খাই ভাগৰ লগাত বিচনালৈ গলো। অলপ ৰেষ্ট লৈ থাকোঁতে আলহীৰে ভৰি পৰে ঘৰখন। খুৰা-খুৰী, আমাৰ মা সকলো কথাত ব্যস্ত। মোৰ দাদাৰ লগত পাৰ কৰা সময়খিনিলৈ মনত পৰে। দাদাই বাৰু মোক কিয় চুমা দিলে ইমান? দাদাই কেৱল মোক চুমা দিয়েই ৰ'ব নে আৰু কিবা কৰিব মোৰ লগত? যদি মোৰ সতীত্ব হেৰাই মোৰ কি হ'ব? দাদাই মোক ভাল পায়নে? এনেই ছোৱালী বুলি চান্স লৈছে। মনলৈ সন্দেহ বহু বিতৰ্কিত কথাবোৰ মনলৈ অহাত বেলকনিলৈ ওলাই গলো। বাহিৰত ধুনীয়া চিপ চিপ বৰষুণ পৰিবলৈ লৈছে। শ্বিলঙৰ পাহাৰৰ ফালে বিজুলী মৰা দেখা পালো। বেলকনিৰ পৰা ঘৰৰ ওপৰৰ চাদৰ ফালে কাৰোবাক দেখা পোৱা যেন লাগিল। হঠাৎ চাদৰ ওপৰত দাদাক দেখা পাই মনটো ভাল লাগি গ'ল। দাদাই মোলৈ চাই ইংগিত দিলে হাতেৰে। মোৰ ইনাৰকেইটাও মেলিবলৈ চাদলৈ যোৱাৰ কথা আছিল বাবে কাপোৰকেইটা লগতে লৈ ওপৰলৈ গলো। আমি শোৱাৰ ৰুমটো ফাৰ্ষ্ট ফ্ল'ৰত আৰু দাদাৰ ৰুমটো ছেকেণ্ড ফ্ল'ৰত। থাৰ্ড ফ্ল'ৰত পানী টেংকিৰ তলত এজন মানুহ থাকিব পৰা জোখাৰে এটা ধুনীয়া কোঠা। দাদাৰ ৰেলিঙৰ আন্ধাৰত ঠাইখিনিত ৰৈ আছিল মোৰ বাবে। কাপোৰকেইটা মেলি দাদাৰ ওচৰলৈ গলো। দাদাৰ ওচৰ পাওঁতে গম পালো যে মই ওপৰলৈ অহাৰ আগতে লং ফ্ৰকটো পিন্ধোতে তলৰ পেণ্টিটো খুলিছিলো, কাৰণ সেইটো বাথৰুম যাওঁতে তিতিছিল আৰু গৰম কাৰণে টপটোৰ তলত ব্ৰাউনি পিন্ধিলো। ভাবিলো একো নহয়, দাদাইতো এইবোৰ প্ৰশ্ন নকৰে। দাদাই ক'লে যে মোৰ কাৰণেই সি ৰৈ আছিল। সি বোলে মোক মাতিবলৈ বৰ লাজ। তাৰ কথা শুনি তালৈ মৰম লাগি গ'ল। তাক মই গালতে চিকুটি দিলো। দাদাই মোৰ গালতো মৰমেৰে চুই দিলে। এই মৰমখিনিতে মোৰ হিয়াখন পমি গ'ল। তাৰ বাহুত লাহেকৈ মূৰটো থৈ দিলো। সি মোৰ কোমল ওঠকেইটাত আঙুলিৰে চুই মৰম কৰি লাহেকৈ চেপি দিলে। মই দুখ পোৱা নাছিলো কাৰণে মই তাক হাঁহি মাৰি তাৰ উগ্ৰ ল'ৰা সত্তাটোক আদৰিবলৈ প্ৰস্তুত হলো। সি মোক ঘূৰাই লয় আৰু পাছফালৰ পৰা জোৰকৈ সাৱটি ল'লে। বাসনাৰ সকলো হিংস্ৰতা আজি তাৰ দেহত। মানুহৰ তেজ বলীয়া বাঘৰ দৰে মোক সি কৰায়ত্ব কৰে। মই বুজি পাইছিলো আজি মোৰ দুধুৰ মধুৰ মনটোক দাদায়ে এটা নতুন মাত্ৰা দিব। ছোৱালীৰ যেন কিছুমান সময়ত নিজৰ ওপৰত বিশ্বাসবোৰ নোহোৱা হৈ পৰে আৰু পুৰুষ নামৰ জানোৱাৰবিধক শৰীৰটো খাবলৈ এৰি দিয়ে। দাদাৰ গৰম উশাহবোৰ মোৰ ডিঙি, কাণ, গালত বাৰুকৈয়ে ফাগুনৰ বলীয়া বা লগাই গ'ল। মই কেৱল চকু মুদি দাদাৰ উৎপাতবোৰ আনন্দেৰে পাৰ কৰিবলৈ ললো। দাদাক ক'লো, তুমি বৰ সৎ দাদা। দাদাৰ মস্ত ফণীটো মোৰ নিতম্বত ঘৰ্ষণ কৰিবলৈ ল'লে। দাদাই ক'লে, তোমাৰ বডিটো বৰ ধুনীয়া ৰেমি। মোৰ টপিনাকেইটা সঁচাই উঠনৰ প্ৰতীক। কুৰ্তা পিন্ধি থাকিলে টপিনাৰ মাজৰ ভাঁজটো সোমাই যায়, কাৰণ টপিনাকেইটা দুয়োফালে ধুনীয়া গঢ়ৰ টেকেলিৰ দৰে। পিহাকেইটা আৰু হাতৰ পৰশ নোপোৱাকৈ গোল গোল, কিন্তু আজি যেন সেই দুটাও বৰকৈ ফুলি উঠিছে। মোৰ গুপ্তাংগ টপিনা আৰু পিহাকেইটা আজি আচৰিত ধৰণে দাদাৰ শৰীৰৰ পৰশত প্ৰাণ পাই উঠিছে। মই ক'লো, দাদা থেংক ইউ। দাদাই ক'লে, তুমি ইমান ধুনীয়া ৰেমি, চাওক। দাদাই মোক হাউলিবলৈ দি টপিনাৰ তলফালে মুখখন গুজি দিলে। কি কৰি দিলে দাদাই তলকিবই নোৱাৰিলো। ইমান ধুনীয়া শিহৰণ উঠি গ'ল গোটেই গুপ্তাংগত। সিফালে তলত একো নিপিন্ধা বাবে গিলাখন খচখচাই আছে। দাদাৰ হাতখন যদি সেইফালে যায় তেতিয়াহে মোৰ অলপ ঠাণ্ডা হ'ব দেহৰ খজুৱতি। দাদাই মোক ক'লে, ব'লা সেই ৰুমটোলৈ যাওঁ। মোক কোলাত তুলি ল'লে দাদাই। ময়ো সাৱটি ঠিকছে কিছ কৰি দিলো দাদাক। দাদাই টপিনাকেইটা টিপি টিপি ক'লে, কি ডাঙৰ তোমাৰ এইবোৰ। মই ভাল পাওঁ টপিনা ডাঙৰ ছোৱালী। মোৰ পানী ওলাই গ'ল গালত। দাদা তুমি ইমান হেণ্ডচাম। দাদাই ক'লে, মোক কি দিবা খাবলৈ? মই ক'লো, চব দিম, তুমি মোক কি দিবা? দাদাই ক'লে, মোৰটো খাই দিলে মই পাগল হৈ যাম, খাবা নেকি? মই ক'লো, কেনেকৈ খাই নাজানো যে। দাদাই ক'লে, হৈ যাব, তুমি চিন্তা নকৰিবা, মই খুৱাই দিম তোমাক, অ'কে? দাদাই ওপৰত থকা সৰু ৰুমটোত লাইটটো জ্বলাই দৰ্জাখন বন্ধ কৰি দিলে।
মোক বিচনাখনত শুৱাই দি ফ্ৰকটো দাঙি দিলে। তুমি একো পিঠা নাই। লাভ ইউ বেব। মোৰ সেই সময়ত একো লাজ নালাগিল, কাৰণ মোৰ বুজখন দেখি দাদা উত্তেজিত হৈ পৰাত মোৰ বেছিহে ভাল লাগিল। পানী ওলাইছে ইমান আজি। মই লাহেকৈ আঙুলিৰে চুই দিলো ভেজিনাখন। দাদাই তেতিয়া হাতেৰে মোৰ পিহাকেইটা মৰম কৰাত লাগিল। পিহাকেইটা এটা এটাকৈ মুখৰ ভিতৰত ভৰাই টানি টানি খাবলৈ ললে। মোৰ হাতখন দাদাই তেওঁৰ মালটোৰ ওপৰত থৈ হেঁচি দিলে। কি মাল এইটো, ইমান ডাঙৰ। গড। দাদাই পেণ্ট আৰু জাঙিয়া আধালৈ খুলি মোৰ হাতত মালটো ধৰিবলৈ দিলে। সি মোৰ মুখৰ ওচৰলৈ আঁঠু কুচাই মুখখন মোৰ জুনিত লগাই দিলে। জুনিৰ পৰা ওলোৱা পানীবোৰ দাদাই চেপ চেপ ৰক্ত কৰি খাই দিলে। মোৰ পেচাব ওলাও ওলাও হৈ গ'ল, কিন্তু দাদাৰ মোৰ বুজখন ইমান ধুনীয়াকৈ খোৱা দেখি তাক মাজত বাধা দিবলৈ বেয়া লাগিল। দাদাই মোক তাৰ মালটো খাই দিবলৈ দিলে। সি ক'লে, ৰিমি, মালটো ভালকৈ চুহি দিয়া না বেবী। তোমাৰ তাত ভালকৈ তেতিয়াহে ভৰাব পাৰিম। মোৰ মুখত ভৰাই দাদাই ওলোটাকৈ বুজখন আঙুলি ভৰাই গোটেই গিদাখনো লিৰিকি বিদাৰি চাবলৈ ল'লে। গেঙনিতে ক'লো, কি ধুনীয়া লাগিছে দাদা। মোৰ বুজখন আজি ফাটি যাব। আপোনাৰ এইটো বহুত ডাঙৰ। কিমান দীঘল দাদা এইটো? দাদাই ক'লে, 6.89। মই ভয় খাই গ'লো। দাদা, ফাটি গ'লে দেখোন তেজ ওলাব তাৰ পৰা। দাদাই ফটকে মুখৰ ভিতৰলৈ গললৈ মালটো ভৰাই গালকেইখনত মৰম কৰি ক'লে, ৰেমি, ইমান ধুনীয়া লাগিছে। ময়ো গলত দুখ পালেও মনৰ হেঁপাহ পলুৱাই দাদাৰ মালটো খোৱাত লাগিলো। দাদাই মালটো উলিয়াই আনি মোৰ ওঠকেইটা কামুৰি কামুৰি ৰঙা কৰি পেলালে। মোৰ ওঠকেইটা ফুলি মস্ত মস্ত হৈ গ'ল। কিবা নিমখীয়া নিমখীয়া লাগিল ওঠকেইটা। দাদাৰ জিভাখন মই মোৰ জিভাৰে চুহি সুধিলো, আই লাভ ইউ, ভাল লাগিছেনে দাদা? দাদাই সুধিলে, তোমাৰ তাত ভৰালে পৰ্দাখন ফাটি যাব, ভৰাবলৈ দিবানে তুমি? মই ক'লো, একো নহয়, আজিকালি ছোৱালীবোৰে কৰেই, চবৰে ফটাই থাকে। লাহেকে গড। দাদাই মোক কালফুলে ইমান মৰমেৰে কোলাত তুলি ল'লে গমেই নাপালো। মোৰ বুজত অলপ তাৰ কলটো আধা ইঞ্চিলৈ ভৰাই দিওঁতেই মোৰ ভাল লাগি গ'ল। কিমান এই পৰশ এটা পোৱাৰ আশা মোৰ সাৰ্থক হ'ল আজি। দাদাৰ সুঠাম ভৰিৰ সুন্দৰ চেহেৰা এটাৰ বাবে মোৰ বুজখন কষ্ট পালেও মেলি দিলো। অলপ ভৰাবলৈ চেষ্টা কৰোঁতে দাদাইও ঠেলি দিয়ে। বিষত থাকিব নোৱাৰি ক'লো, লাহেকৈ দাদা, কিবা যোৱা নাই ভিতৰলৈ? আস্তে। দাদাৰ গলধানত এখন হাত, আনখন দাদাৰ বাওঁ আঁঠুত। মই কঁকাল কচালি লাহে লাহে ভৰাবলৈ ললো দাদাৰ বম্বাষ্টিক হাথিয়াৰটো। দাদাই মোক শুৱাই ল'লে বিচনাত। ভৰিকেইটা ভেকুলী ওলোটা দিয়াই গোটেই গিদাখন দাদাৰ আগত। আৰু এবাৰ দাদাই উলিয়াই দিয়ে পটাগুটিটো। মোৰ ক'লা বালখিনি হাতেৰে মোহাৰি ক'লে, তোমাৰ নোম বৰ কোমল আৰু অলপমানহে আছে, বুজখন ইমান ভঙা। মই ক'লো, তুমি কেনেকুৱা বুজ ভাল পোৱা দাদা? দাদাই ফটকে মালটো ঠেলি ভৰাই মোৰ ওঠকেইটাত চুমা দি হাতকেইখন ওপৰলৈ জোৰে ধৰি ক'লে, তোমাৰ বুজখন চবতকে ভাল লাগে। মই ক'লো, সঁচাইনে দাদা? দাদাই থাপ মাৰি দিলে জোৰে আৰু ক'লে, সঁচাই ভাল লাগে, থাপ 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 চপ চপ চপ। দাদাই একে লেঠাৰিয়ে 15 বাৰমান থাপ মাৰি মোৰ মুখৰ মাত নোহোৱা কৰি দিলে। মই ক'লো, ডিব্ৰুগড় আহিবা। দাদাই ক'লে, তাত গ'লে তুমি কৰিবলৈ দিবানে? মই ক'লো, তোমাকেই দিম, খালি তুমি সোনকালে আহিবা দেই, মোৰ মনত পৰি থাকিব তোমালৈ। দাদাই ভৰাই লৰাই দিলে মালটো। গড, দাদা, লাভ ইউ। দাদাক ক'লো, এবাৰ পেচাব কৰি আহোঁ, বৰ জোৰে লাগিছে। দাদাই লাইট অফ কৰি মোক বাহিৰলৈ লৈ গ'ল। ৰুমৰ কাষৰ ৱালত পেচাব কৰিলো। মোৰ গাত কাপোৰ নাছিল অলপো। জোনাকৰ অলপ পোহৰ পৰিছিল মোৰ উন্মুক্ত শৰীৰত। বাহিৰত এচাটি মৃদু বতাহ বলি আছিল। আমি দুয়োটাই দুয়োকে চাই ৰলো। দাদাও উদ্যত 7 ইঞ্চিৰ মুঠা দীঘল পাইপডাল লৈ মোৰ ওপৰত হঠাৎ জঁপিয়াই পৰে। দাদাই ৰেলিঙত মোক হাত এখনৰ ভেজাত এটা ভৰি চাদত থলে, আনটো ভৰি দাঙি লৈ মোৰ বুচত আগলৈ আহি মস্ত মালটো ঘপককৈ ভৰাই হেভি চুদন দিবলৈ ল'লে। মোৰ হাতখনে ভৰ সহিব নোৱাৰিলে। দাদাক ক'লো, হাত বিষাইছে দাদা। সিফালে দাদাৰ মালটোৰ চুদন বুজখনে ভাল পাই আহিছিল,
কিন্তু এতিয়া আকৌ বেলেগ ধৰণে দাদাই ভৰাব লাগিব। উফ, দাদাই মোক কোলাত উঠাই মালটো এইবাৰ ভৰাই দিলে আৰু থাপ থাপ চুলি বুচ ঢিলা কৰি পেলালে। এদিনতে আজি মোৰ বুচ বহল হৈ গ'ল, কিন্তু দাদাৰ চোদন খাই সেইটো ফিল কৰিয়েই ভাল লাগি গ'ল। প্ৰিন্স দাদাৰ ওলাও ওলাও হোৱাত মোক ক'লে, মোক উলিয়াই দিবলৈ আগত। মই ঘৰক ঘৰককৈ উলিয়াই দিলো বগা ময়দা আঠা। উফ, দাদাই মোৰ বুচত আঙুলি মাৰি দিলে আৰু এবাৰ। পেচাবিখিনি ফিচকাৰি মাৰি দূৰত পৰি গ'ল। উফ, মজা। গেঙনি মাৰি ক'লো, দাদাক ক'লো, তুমি মুখত ভৰাই দিয়া। দাদাৰ গৰম ভাতৰ পবিত্ৰ অমৃত মোৰ গলাত পৰি ভিতৰ পালেগৈ। উফ, দাদাৰ লগত বজাৰলৈ গ'লো আজি 11 বজাত। দাদা মই অ'টোত বহি দুইটাই লিপ কিছ কৰোঁ।